সুপ্ৰভাত ছাত্ৰসকল, তোমালোকক মই ইতিমধ্যে তোমালোকৰ হিন্দী পাঠ্যপুথিৰ ৩ নম্বৰ পাঠ এক তেজস্বী আৰু দয়াৱান বালক এই পাঠটোৰ দুটা পাৰ্ট আগবঢ়ালোঁ। আজি ইয়াৰ ৩ নম্বৰ পাৰ্টটো আগবঢ়াম। তোমালোকে মন দি শুনিবা হওক। আজি ইয়াৰ পৰা আছে वर्ष 1893 में अमेरिका के शिकागो शहर में एक विश्व धर्म सम्मेलन आयोजित हुआ था। उस धर्म सम्मेलन में स्वामी जी ने सिंधु धर्म के प्रतिनिधि के रूप में भाग लिया था। কি হৈছিল 1893 চনত আমেৰিকাৰ চিকাগো চহৰত কি হৈছিল এখন বিশ্ব ধৰ্ম সন্মিলন আয়োজন কৰা হৈছিল আৰু সেই ধৰ্ম সন্মিলনখনত স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰতিনিধি হিচাপে কি কৰিছিল তাত ভাগ লৈছিল। शिकागो पार्लियामेंट ऑफ रिलीजन में स्वामी जी ने प्यारे अमेरिकी बहनों और भाइयों शब्दों के साथ जो ही अपना ओजस्वी भाषण शुरू किया तो 7,000 विद्वानों से भरा पूरा हाल तालियों की गदगदाहट से गूंज उठा था। और কি হৈছিল যেতিয়া স্বামী বিবেকানন্দই চিকাগোৰ পাৰ্লিয়ামেণ্ট অফ ৰিলিজনত ভাষণ দিছিলে আৰু ভাষণ আৰম্ভ কৰিছিল কেনেকৈ মৰমৰ আমেৰিকা ভাই ভনীহঁত বুলি যেতিয়া তেওঁ নিজৰ ভাষণ আৰম্ভ কৰিলে তেতিয়া কি হ'ল তাত উপস্থিত থকা 7,000 বিদ্বান অৰ্থাৎ বিদুষী পুৰুষ যিসকল তাত উপস্থিত আছিল বিভিন্ন দেশৰ ধৰ্মৰ প্ৰতিনিধি হিচাপে তেওঁলোকে কি কৰিছিলে হাত তালিৰে গোটেই হলটো উপচাই পেলাইছিল। आज भी दुनिया भर के लोग उस भाषण को याद करते हैं আৰু বৰ্তমানেও কি কৰে আজিও তেওঁৰ যি ভাষণ সেই ভাষণ গোটেই পৃথিৱীৰ মানুহে মনত ৰাখিছে বা মনত পেলায়। इस भाषण के जरिए उन्होंने भारतीय अध्यात्म सभ्यता और संस्कृति को विश्व भर में पहचान दिलाई थी। আৰু সেই কি কৰিছিল ভাষণত তেওঁ আমাৰ ভাৰতবৰ্ষৰ যি সভ্যতা আছে সংস্কৃতি আছে সেই সংস্কৃতি সভ্যতা আধ্যাত্মিকতাকে গোটেই বিশ্বৰ আগত চিনাকি কৰাই দিছিল। सम्मेलन में उनके विचार सुनकर दुनिया के तमाम विद्वान चकित रह गए। আৰু যিবিলাক তেওঁ ভাষণ দিছিল সেই ভাষণ শুনি কি কৰিছিল দুনিয়াৰ গোটেই বিশ্বৰ যিবিলাক তাত বিদ্বান উপস্থিত আছিলে সকলোৱে আচৰিত হৈ গৈছিল। अमेरिका में उनका भरपूर स्वागत हुआ। भाषण के बाद अमेरिकी मीडिया ने उन्हें साइक्लोनिक सिंधु नाम से नवाजा था। আৰু কি হৈছিল তেওঁৰ ভাষণ শুনি সকলোৱে ইমানেই ভাল পাইছিল যে গোটেই আমেৰিকাবাসীয়ে তেওঁৰ কি কৰিছিল উষ্ম আদৰণি জনাইছিলে স্বাগতম জনাইছিলে। আৰু লগতে যিবিলাক আমেৰিকাৰ মিডিয়া আছিলে সংবাদ মাধ্যম আছিলে তেওঁলোকে কি কৰিছিল আমাৰ স্বামী বিবেকানন্দক সাইক্লোনিক হিন্দু নামেৰে নামকৰণ কৰিছিল অৰ্থাৎ উপাধি প্ৰদান কৰিছিল। उस सम्मेलन के बाद विदेश में उनके भक्तों का एक समुदाय बन गया। अनेक लोग उनके शिष्य भी बन गए। আৰু সেই সন্মিলনত তেওঁ যি ভাষণ দিছিল তেওঁ উদাত্ত ভাষণ আছিলে সেই ভাষণ শুনি তেওঁ ব্যক্তিত্ব দেখি কি কৰিছিলে বিদেশতো তেওঁৰ যথেষ্ট ভক্ত সৃষ্টি হৈছিল। মানে তেওঁ বহুতে গুৰু মানি লৈছিল আৰু তেওঁ বহুতো শিষ্য তাত গঢ়ি উঠিছিলে। তাৰপিছত এইখিনি চোৱা भारत वापस आकर स्वामी जी ने रामकृष्ण मिशन नामक एक कल्याणकामी संस्था की भी स्थापना की। আৰু ভাৰত ঘূৰি অহাৰ পিছত কি কৰিছিলে তেওঁ रामकृष्ण मिशन नामेৰে এটা কল্যাণকামী সংস্থা স্থাপন কৰিছিল। समस्त पृथ्वी के गरीब बेसहारे लोगों की सेवा करना इस संस्था का प्रधान उद्देश्य है। আৰু গোটেই ভাৰতবৰ্ষৰ যিবিলাক দুখীয়া অসহায় লোক আছে সেই লোকসকলক সহায় কৰাটোৱে এই সংস্থাৰ প্ৰধান উদ্দেশ্য হয়। आज भी देश विदेश में इस संस्था की अनेक शाखाएं काम कर रही है। আৰু আজিও ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ইয়াৰ বিভিন্ন শাখা স্থাপন কৰা হৈছে আৰু সেই শাখাবিলাকে ইয়াৰ কামবিলাক ন্যায়িকৈ আজিও কৰি আছে। স্বামীজী এক মানৱতাবাদী সন্ত थे। আৰু স্বামীজী কি আছিল এজন মানৱতাবাদী সন্ত আছিলে মানে সাধু পুৰুষ আছিলে। उन्होंने मानव की उन्नति और कल्याण को सर्वोपरि माना। स्वामी जी दुनिया के सभी धार्मिक विचारों को महत्व देते थे। আৰু কি হ'ল স্বামীজীয়ে
মানৱ ধৰ্মই মানৱৰ কল্যাণ কৰাই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য বা ধৰ্ম বুলি মানিছিল আৰু তেওঁৰ দুনিয়াৰ সকলো ধৰ্মক মানে পৃথিৱীৰ সকলো ধৰ্মৰ বিচাৰকে কি কৰিছিলে সমান মহত্ব দিছিলে সমান বুলি বিবেচনা কৰিছিল उनकी आर्यपूर्ण वाणी और उपदेश आज भी समस्त मानव जाति में शक्ति का संचार करता है আৰু তেওঁৰ যিবিলাক অমৃত বাণী আছে অমৰ বাণী বা উপদেশ আছে সেইবিলাক আজি কি হ'ল গোটেই পৃথিৱীৰ মানৱ জাতিৰ কাৰণে শক্তি হয় সাহস হয় বা গোটেই মানৱ জাতিকে কি কৰে মানৱ জাতিৰ মনত শক্তিৰ সঞ্চাৰ কৰে देश की युवा शक्ति पर स्वामी जी को पूरा भरोसा था और देशर गोटे मानव কি হল যুৱ শক্তিৰ প্ৰতি स्वामीजी पूरा विश्वास आছিলে इसलिए तन मन से स्वस्थ होकर देश के भविष्य को बदलने की दिशा में काम करने के लिए अपने पूरी युव शक्ति का आह्वान किया था और সেইকাৰণে কি কৈছিল তেওঁ দেহে মনে সুস্থ হৈ গোটেই দেশৰ ভৱিষ্যতক বদলিবৰ কাৰণে সলাবৰ কাৰণে কি কৰিছিল তেওঁ গোটেই যুৱ শক্তিক কাম কৰিবৰ কাৰণে আহ্বান জনাইছিল কিয়নো ইতিমধ্যে আমি আগৰ পাঠত কৈ আহিছোঁ যে তেওঁ গোটেই যেতিয়া ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিলে তেতিয়া কি হৈছিল আমাৰ ভাৰতবৰ্ষত দুখীয়া মানুহে কিমান দুখ কষ্টৰে জীৱন নিৰ্বাহ কৰিছে আৰু ধনীসকলে কেনেকৈ বিলাসিতাপূৰ্ণ জীৱন পালন কৰি আহিছে আৰু আমাৰ ভাৰতবৰ্ষত যিবিলাক কুসংস্কাৰ অন্ধবিশ্বাস আদি আছে সেই সকলোবিলাক তেওঁ কি কৰিছিল প্ৰত্যক্ষ কৰিছিল গতিকে আমাৰ ভাৰতবৰ্ষত কি কৰিছিল বিজ্ঞানসন্মত শিক্ষা বা আমাৰ ভাৰতবৰ্ষখনত এখন অন্ধবিশ্বাস কুসংস্কাৰ মুক্ত ভাৰতবৰ্ষ গঢ়ি তুলিবৰ কাৰণে তেওঁ মনে মনে সপোন দেখিছিল গতিকে তেওঁ সেই সপোন পূৰণ কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যত সলাবৰ কাৰণে কি কৰিছিল যুৱ শক্তিক আহ্বান জনাইছিল स्वामी जी सिर्फ 39 साल तक ही जीवित रहे और स्वामी जी मात्र 39 বছৰ কি হৈছিল 39 বছৰহে জীয়াই আছিল वर्ष 1902 की 4 जुलाई को वेल्लूर मठ में उन्होंने अंतिम सांस ली আৰু 1902 চনৰ 4 জুলাইত কি হয় বেল্লুৰ মঠত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল आज भी लोग इस महान दार्शनिक ओजस्वी वक्ता मानवतावादी संत को श्रद्धा के साथ स्मरण करते हैं আৰু আজিও সেই মানৱতাবাদী দাৰ্শনিক সাধু পুৰুষ বা সন্তজনক কি কৰিছিল কি কৰে শ্ৰদ্ধাৰে স্মৰণ কৰে हमारा सौभाग्य है कि हम 2013 इन में उनके जन्म का 150वां वर्ष मनने वाले हैं उनकी ही तरह हम भी देश की सेवा करें यही हमारा परम कर्तव्य है আৰু কি কৈছে আমাৰ সৌভাগ্য যে 2013 চনত কি হৈছিল আমি তেওঁৰ 150 সংখ্যক জন্ম জয়ন্তী পালন কৰিবলৈ পালোঁ আৰু আমি তেওঁৰ দৰে কি দেশৰ সেৱা কৰাটোৱে আমাৰ জীৱনৰ পৰম কৰ্তব্য বা লক্ষ্য হিচাপে গ্ৰহণ কৰিব লাগে ইমানখিনি লেসনটোত আজি মই লেসনটো সম্পূৰ্ণ কৰি শেষ কৰিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা ডাউট আছে কমেন্ট বক্সত মোক জনাবা মই নিশ্চয় তোমালোকৰ কাৰণে সদায় আছো ধন্যবাদ